নমস্কাৰ মই আছো এখন ৰেষ্টুৰেণ্টত খুব ভোক লাগিছে আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে মই যথেষ্টখিনি বস্তু আজি লৈছো ইয়াতে খাম বুলি মই ৰেষ্টুৰেণ্টখনত আছো ইয়াত সুন্দৰ চাওমিন আছে এনেদৰে সুন্দৰ এখন ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে এখন বাটৰ ভিতৰত আচৰিত নহয়নে ইমান সুন্দৰ এখন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখন স্থাপন কৰি আমি কি ভাৱে লাভান্বিত হ'ব পাৰোঁ বা কেনেকৈ এখন বাছ আমি লাভ কৰিব পাৰোঁ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এক অভিনৱ প্ৰয়াস আমাৰ কেইবাখনো বাছ এনেকুৱা আছিলে যিসমূহ আমি সেৱাত ব্যৱহাৰ কৰিব পৰা নাছিলোঁ আমি চেষ্টা কৰিলোঁ যে ইয়াক নতুনত্ব দিব পৰা যায় নেকি আমি আমাৰ লগত প্ৰায় 60খন এনেকুৱা ল' ফ্ল'ৰ দীঘল বাছ 11 ফুট by 40 ফুট তাৰমানে 440 ফুট এনেকুৱা বাছ আমাৰ পৰি আছে সেই বাছৰ পৰা আমাৰ কোনো ইনকাম নহয় বাছবোৰ মানে কমাৰ্চিয়েলি ভায়াবল নোহোৱা হৈ পৰিলে সেইকাৰণে বাছবোৰ শ্বাটডাউন হৈ ৰখি আছিলে এই বাছবোৰ এটা জৰাজীৰ্ণ পৰ্যায়ত পৰি আছিলে আমি ভাবিলোঁ যে এই বাছবোৰত যাত্ৰী পৰিবহণৰ সলনি বিকল্প ব্যৱসায় কি কৰিব পাৰি গতিকে দেখিবলৈ তেতিয়া আমি বিকল্প ব্যৱসায়ৰ কথা যেতিয়া ভাবিলোঁ আৰু কিছু নতুন উদ্যমী নতুন চিন্তাধাৰাৰ যুৱক যুৱতীও আমাৰ ওচৰলৈ আগবাঢ়ি আহিলে তেওঁলোকৰ লগত ভাবি পেলাই দেখিলোঁ কোনোবা এজনে আমাক প্ৰস্তাৱ দিলে যে এখন কমাৰ্চিয়েল ৰেষ্টুৰেণ্ট কৰি ল'ব পাৰি এজনে প্ৰস্তাৱ দিলে এখন ফাৰ্মাচী কৰিব পাৰি আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিভিন্ন স্থানত আমাৰ নিজা মাটি আছে যিবোৰ কমাৰ্চিয়েলি ভায়াবল হয় আমি তেনে স্থানত এনেকুৱা গাড়ীবোৰ ৰাখিবলৈ মনস্থ কৰিছোঁ এইটো একচুৱেলি পৰিবহণ নিগমৰ আমাৰ এমডি ছাৰ চিন্ময় প্ৰকাশ ফুকন তেখেতৰে ইনিচিয়েটিভ হয় তাৰপিছত আৰু মই ষ্টাৰ্টআপৰ লগতো জড়িত গতিকে মই যেতিয়া ছাৰক এই কথাখিনি গম পাই তেওঁক আবেদন জনালোঁ যে আমি এনেকুৱা বাছখন মানে ৰেষ্টুৰেণ্টলৈকে কনভাৰ্ট কৰিব পাৰোঁ নেকি তেতিয়া তেওঁলোকৰ অফিচত তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা তেনেকৈ ডিচিশ্যন এটা হ'ল আৰু সেই হিচাপে তেনেকৈ বনালোঁ আৰু ভাবিলোঁ এইটো দৰকাৰ আছে কাৰণ এইখিনি জেগাত একো ফুডৰ একো মানে খাবলৈ ভাল প্ৰপাৰ হেৰিও নাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাসে আজি এই ৰাইনো ফুড এক্সপ্ৰেছ মুকলি কৰিলে তেখেতক সুধিছিলোঁ যে এই ৰাইনো ফুড এক্সপ্ৰেছ যি এতিয়া বহু বাছ 50খন বাছ পৰি আছে বুলি কৈছে এই 50খন বাছ আজি বিকল হৈ পৰি আছে কিন্তু এই 50খন বাছ যেতিয়া অসম ৰাজ্যিক পৰিবহণ নিগমে ক্ৰয় কৰিছিলে সেই সময়ত তেওঁলোকে চিন্তা কৰা নাছিল নেকি যে এই বাছখন কেইদিনমান পিছতে বিকল হৈ পৰিব এনেধৰণৰ 50খন বাছ আজি তেওঁলোকে বিভিন্ন ব্যৱসায়ী বা উদ্যমী যুৱকসকলক তেওঁলোকে দিবলৈ বিচাৰিছে কিন্তু এই 50খন বাছ কিয় পৰি থাকিব লগা হ'ল কাৰ আমোলত এই 50খন বাছ কিনা হ'ল তেনেধৰণৰ কিছু প্ৰশ্নও আজি হয়তো আমাৰ মজলৈ আহিছে আগত খুব সম্ভৱ চাগে তেওঁলোকে কেনেকৈ কি চিন্তা কৰিছিলে সেই সম্পৰ্কে আমি নাজানো কিন্তু কি পৰিস্থিতি আছিলে আমি চাওক দূৰদৰ্শী সেই সময়ত চাগে এইটো প্ৰযোজ্য আছিলে কিন্তু আমি যেতিয়া দায়িত্ব পালোঁ তেতিয়া দেখিছিলোঁ যে বাছসমূহ পৰি আছিলে বাছখিনি আমি যেতিয়া চাবলৈ গৈছিলোঁ তেতিয়া আমি দেখিছিলোঁ বহু এনেকুৱা বাছ পৰি আছে তো সেই পৰি থকা বাছক কেনেকৈ সদব্যৱহাৰ কৰিব পাৰি সেয়াই আমি আলোচনা কৰি এইটো এটা মাধ্যম আমি উলিয়াইছোঁ তথাপিও এটা আমাৰ বাবে সুখবৰ কাৰণ এই পৰি থকা বাছকেইখন কিছু উন্নত কৰি কোনো উদ্যমী যুৱকক নিবনুৱা যুৱকক তেওঁলোকে প্ৰদান কৰিব খুজিছে আৰু সেইটোৱে আজিৰ দিনটোৰ কাৰণে এটা ভাল খবৰ আপোনালোকে চাই থাকক সত্য আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ